নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 নৱেম্বৰ। 1 ডিচেম্বৰৰ পৰা দেশত হ'ব কেইবাটাও নতুন নিয়ম। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে চৰকাৰে প্ৰদান কৰিব 3100 টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ। কাইলৈৰ পৰা আপুনি ৰেচনৰ চাউল নাপাব পাৰে। ৰেচন কাৰ্ডত নতুন নিয়ম সলনি হৈছে। আত্মীয় গোটৰ প্ৰতিজন মহিলাক প্ৰথম কিস্তিত 10,000 টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিছে। আপোনাৰ সমষ্টিত 10,000 টকাৰ চেক পালে না নাই কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি চৰকাৰী ঘৰ চিয়ৰিং কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ একাউণ্টত। কেতিয়া চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰিব চৰকাৰে। LPG গেছক লৈ কেইবাটাও নতুন নিয়ম সলনি হ'ল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টা নতুন নিয়ম। পেঞ্চন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব নিয়ম। পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব প্ৰভাৱ। নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ। 1 ডিচেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য। বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ পৰিৱৰ্তন। 1 নৱেম্বৰত 6.5 টকালৈকে হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য। 1 ডিচেম্বৰৰ তাৰিখৰ পৰা অধিক পৰিৱৰ্তনৰ সম্ভাৱনা আছে। পেঞ্চনৰ ক্ষেত্ৰতো 1 ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন। 30 নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন কৰিব লাগিব পেঞ্চন স্কিম। 1 ডিচেম্বৰৰ নাপাব এই সুবিধা। হয় বন্ধু বান্ধৱীসকল, 1 ডিচেম্বৰৰ পিছত কিন্তু এই সুবিধা আপুনি নাপাব, বঞ্চিত হ'ব। 1 ডিচেম্বৰৰ পিছত এই নথি জমা দিয়াৰ বাট বন্ধ হ'ব। লগে লগে বন্ধ হৈ পৰিব পাৰে পেঞ্চন। 1 ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব অতিৰিক্ত কৰ। ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰদামৰ বৃহৎ তাৰতম্য আৰু কেইবাটাও নতুন নিয়ম সলনি হ'ব কাইলৈৰ পৰা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। বিহাৰে অসমত বিজেপিয়ে ক্লিন সুইপ দিব এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। কৈ নাথাকে গৌৰৱ গগৈ পাকিস্তানত গৈ ইলেকশ্যন খেলিব লাগিব। 100% হাৰিব কংগ্ৰেছ। একো মিয়াৰ ৰাজনীতি কৰি লাভ নাই কংগ্ৰেছে। সেইকাৰণে মিয়া এলেকাত উচ্ছেদ বিৰোধিতা কৰি আছে মিয়া ভোট পাবলৈ। মিয়াক সমৰ্থন কৰা মানুহক অসমৰ ৰাইজে ভোট নিদিয়ে। অসমৰ মানুহৰ ডাঙৰ চিন্তা হৈছে মিয়াক লৈ আৰু সেই মিয়াক বছৰ ৰাজনীতি কৰি ইমান দিন জুবিনক সমৰ্থক হৈ আছিল এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বা জুবিনৰ সমৰ্থন হৈ আছিল নেকি মিয়াসকলে, ইয়াক লৈ জনতাই কি ক'ব? যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে, যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। আগন্তুক অসম বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সদনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবাদ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্ত্ৰীগোটৰ হৈ দাখিল কৰিলে প্ৰতিবেদন। দাখিল কৰা প্ৰতিবেদন শীঘ্ৰে প্ৰেৰণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰলৈ। প্ৰতিবেদনত বৰ্তমানৰ জনজাতি আৰু 6 জনগোষ্ঠীক লৈ কেইবাটাও পৰামৰ্শ। অসমৰ জনজাতিক লৈ 3টা ভাগত বিভক্ত কৰাৰ পৰামৰ্শ। সদনত দাখিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মধ্য অসমত আজিও পৰিছে বুলডোজাৰৰ কপ। দ্বিতীয় দিনৰ উচ্ছেদত হাহাকাৰ লুটুমাৰিত। আমাক গুলি কৰি মাৰি পেলাওক এনেকুৱাকৈ মন্তব্য কৰিছে জনতাই। সকলো শেষ কৰি দিলে, এতিয়া ক'ত যাম কি কৰিম বুলি মন্তব্য কৰিছে জনতাই। পুলিচে আমাক খেদি খেদি ইয়ালৈ আনিলে। কেৱল এয়াই নহয়, আমাৰ একো ৰাস্তা নাই, উপায় নাই। কান্দোলত ভাঙি পৰিছে লুটুমাৰি উচ্ছেদিত লোকসকল। বনাঞ্চলখনৰ অঞ্চলসমূহত 5 ভাগত বিভক্ত কৰি উচ্ছেদ চলাইছে আৰু বেদখলমুক্ত অঞ্চলৰ 795 হেক্টৰ ভূমি আৰু প্ৰায় 6,000 বিঘা হেক্টৰে আবৃত্তি লুটুমাৰি বনাঞ্চল। সংৰক্ষিত বনাঞ্চলত 1,548টা পৰিয়ালৰ অবৈধ দখল আৰু 3 মাহ পূৰ্বে বেদখলমুক্ত কৰাৰ জাননী জাৰি কৰিছিল প্ৰশাসনে। জাননী পোৱাৰ পাছতে 70% এৰিছিল দখলকৃত ভূমি। অপ্ৰীতিকৰ ঘটনা ৰোধৰ বাবে সাজু হৈছে নিৰাপত্তাৰক্ষী। মধ্য অসমত আজিও চলিছে বুলডোজাৰ।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মামা আপোনাক হাতজোৰ কৰিছো চকু মিলি চাওক এনেকুৱাকৈ মন্তব্য কৰিছে জনতাই আমাক অলপমান মাটি দিয়ক মছজিদৰ বাবে আমাক আপুনি শান্তি দিয়ক আমি আশীৰ্বাদ কৰিম তিন পাতেৰে আমি মছজিদটো বনাইছিলোঁ ভাঙি পেলালে এতিয়া আৰু আমাৰ থাকিবলৈ এতিয়া ঠাই নাই মাটি ঘৰ নাই একোই নাই বুলি মন্তব্য কৰিছে কামপুৰত কান্দি কান্দি উচ্ছেদিতৰ হাহাকাৰ মামা আমাক মছজিদৰ বাবে অলপ মাটি দিয়ক হে আল্লাহ দুৱা কৰা মামাক সুমতি দিয়া বুলি মন্তব্য কৰিছে দ্বিতীয় দিনৰ মধ্য সময়ত কান্দি কান্দি উচ্ছেদিতৰ হাহাকাৰ ভঙা মছজিদৰ সন্মুখত শেষবাৰৰ বাবে দুৱা কৰিছে উচ্ছেদিত জনতাই দ্বিতীয় দিনৰ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন শনিবাৰে উচ্ছেদ চলিছিল লুটুমাৰী বনাঞ্চলত আৰু 2000 বাসগৃহত উচ্ছেদ চলাইছিল প্ৰশাসনে পুৱা 7 বজাৰ পৰা আৰম্ভ হয় দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলৰ পাছতে ৰাজ্যজুৰি আনন্দ প্ৰতিবেদনত 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰ প্ৰস্তাৱক আদৰণি শিৱসাগৰত ফটকা ফুটাই আনন্দ অসম জনগোষ্ঠীয় টাই অসম যুৱ পৰিষদ সদৌ টাই অসম ছাত্ৰ সন্থাৰ আদৰণি জাতীয় সংগ্ৰামী সেনায়ক ৰাজ্য চৰকাৰক জনালে ধন্যবাদ প্ৰতিবেদনৰ পাছতে শিৱসাগৰৰ ৰাজপথত আবতৰীয়া দীপাৱলী অবিভক্ত গোৱালপাৰাত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আনন্দ আৰু উল্লাস ধেমাজিত ৰণস্পিগয়ে দাখিল কৰা প্ৰতিবেদনৰ বাবে ধন্যবাদ আটাছৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলৰ পাছতে ৰাজ্যজুৰি আনন্দ আৰু উল্লাস দেখা গৈছে প্ৰতিবেদনত 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰ প্ৰস্তাৱক আদৰণি জনাইছে জনজাতিকৰণৰ প্ৰতিবেদন দাখিলৰ পাছতে ৰাজ্যজুৰি আনন্দ আৰু উল্লাস দেখা পোৱা গৈছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আমি খিলঞ্জীয়া মাটিৰ পট্টা দিয়ক খিলঞ্জীয়া হোৱাৰ পাছতো আমাক মানুহে বাংলাদেশলৈ থৈ আহিছে আমাক ডি ভোটাৰ মুক্ত কৰক দেশী উন্নয়ন পৰিষদ গঠন কৰক দেশী জনগোষ্ঠীসকলক OBC প্ৰদান কৰক বিভিন্ন সমস্যাৰ দাবীৰে প্ৰতিবাদী সহলোকৰ কান্দি কান্দি প্ৰতিবাদ দেশী জনগোষ্ঠীৰ ধুবুৰী গোলগঞ্জত গৰিয়ামৰীয়া দেশীৰ প্ৰতিবাদ গোলগঞ্জৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ আমি খিলঞ্জীয়া মাটিৰ পট্টা দিয়ক এনেকুৱাকৈ মন্তব্য কৰিছে জনতাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণমূলকভাৱে মুছলমানক উচ্ছেদ চলাইছে চৰকাৰে কাৰোবাক অৱৰণত মাটি পট্টা দিছে কেৱল এয়াই নহয় এনেকুৱাকৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ চৰকাৰে কাৰোবাক অৱৰণত ম্যাদী পট্টা দিছে কিন্তু মুছলমানক দিছে মাথন বুলডোজাৰ হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাই আছে উচ্ছেদ কৰি অমানৱীয় আৰু অগণতান্ত্ৰিক উচ্ছেদ চলাইছে ইয়াৰ ফল হিমন্ত বিশ্ব শৰ্মাই ঐশ্বৰিকভাৱে লাভ কৰিব ভাৰতীয় মানুহক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুই ধৰণে চাই আছে হিন্দুৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা এটা অন্তৰত আছে আৰু মুছলমানৰ কাৰণে অন্য এটা অন্তৰত আছে হিন্দু মুছলমান সকলৰ বাবে এটা অন্তৰ হলে ভাল আছিল আদানী আম্বানীৰ স্বাৰ্থত উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহাৰ নিৰ্বাচনৰ পিছতে থৰকাচুটি হেৰুৱাইছে কংগ্ৰেছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ঘৰত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক ৰাহুল গান্ধী উপস্থিত হৈছে বৈঠকখনত বিহাৰ নিৰ্বাচনত বিয়াকৈ মুখ থেকেচা খালে কংগ্ৰেছে 2026ত অসমকে ধৰি কেইবাখন ৰাজ্যত বিধানসভা নিৰ্বাচন অসমৰ বিধানসভা নিৰ্বাচনক লৈ চিন্তা বৃদ্ধি পাইছে কংগ্ৰেছৰ অসম তামিলনাডু পুডুচেৰী কেৰালা আৰু পশ্চিমবংগত হ'ব নিৰ্বাচন আৰু বিহাৰ নিৰ্বাচনৰ ফলাফলে বেকফুট লৈ গৈছে কংগ্ৰেছক যাৰ বাবে ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে কংগ্ৰেছে বিহাৰত বহুকেইখন ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰিছিল ৰাহুল গান্ধীয়ে ইমানৰ পিছত মাত্ৰ 6খন আসনতে সীমাবদ্ধ হৈছিল কংগ্ৰেছ আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চাহ শ্ৰমিকে পাব ভূমিৰ অধিকাৰ বিধানসভাৰ মজিয়াত আজি গৃহীত হ'ব বিধেয়ক বাগিচাই বাগিচাই আনন্দৰ লহৰ এতিয়াৰ পৰা চাহ শ্ৰমিকৰ থাকিব নিজা ভূমি মুখ্যমন্ত্ৰীয়ে সকলোৱে জনাইছে ধন্যবাদ ঝুমুৰ নৃত্যৰে মুখৰিত হৈ পৰিছে চাহ বাগিচা লেবাৰ লাইনৰ মাটিৰ অধিকাৰ চাহ শ্ৰমিকৰ হ'ব লেবাৰ লাইনৰ মাটি চিলিঙৰ জৰিয়তে ল'ব চৰকাৰে 20 বছৰলৈকে কৰিব নোৱাৰিব মাটি বিক্ৰী
তাৰ পিছত অসমবাসী ৰাজ্যক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ কৃষিনীৰ কমিল চিন্তা হেৰা পাব ৰন্ধন গেছৰ মূল্য মাত্ৰ 700 টকাতে লাভ কৰিব ৰন্ধন গেছ লাখ লাখ অনাদায় হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে দিছে এই সুবিধা পূৰণ কৰক মুখ্যমন্ত্ৰী সুলভ আঁচনিৰ প্ৰপত্ৰ আজি সংগ্ৰহ কৰি পূৰণ কৰক প্ৰপত্ৰ মুখ্যমন্ত্ৰী সুলভ আঁচনিৰ অধীনত 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অনাদায় হিতাধিকাৰী পৰিয়ালে লাভ কৰিব ৰাজসাহায্য ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিবিষ্ট কৰিব লাগিব পঞ্জীভুক্ত মোবাইল নম্বৰ দিব লাগিব অনাদায় হিতাধিকাৰীৰ নাম আৰু অনাদায় আইডি শুদ্ধভাৱে দিব লাগিব প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 250 টকাৰ ৰাজসাহায্য পলম নকৰি আজি আপুনি সংগ্ৰহ কৰক এই প্ৰপত্ৰ যদি আপুনি এতিয়ালৈকে এই প্ৰপত্ৰ ফিলআপ কৰা নাই অতি শীঘ্ৰে ফিলআপ কৰক তাৰ পিছত অসমবাসী ৰাজ্যক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা লগতে লাখ লাখ লোকৰ নাম কৰ্তন হৈছে ৰেচন কাৰ্ডৰ পৰা যদি আপোনাৰ ৰেচন কাৰ্ড আগতে আছিল এতিয়া আপুনি তালিকাত এবাৰ চাই লওক কিয়নো বহুতো ৰেচন কাৰ্ড কৰ্তন কৰিছে 2.25 কোটি ৰেচন কাৰ্ড কৰ্তন কৰিছে চৰকাৰৰ ফালৰ পৰা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে 126টা সমষ্টিতে নতুনকৈ 4,000 হিতাধিকাৰী পাব ৰেচন কাৰ্ড ইয়াৰ পাছতে বাদ পৰি থকা লোকসকলৰ নাম অন্তৰ্ভুক্তিৰ চিন্তাও ৰাজ্য চৰকাৰে কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি যোৱা বছৰত নতুনকৈ 40 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড আৰু এই বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হল 19,55,000 নতুন হিতাধিকাৰী ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে বিধানসভাত ডাঙৰ ঘোষণা কৰিছে কৌশিক ৰায়ে তাৰ পিছত অসমবাসী ৰাজ্যক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ঘৰে ঘৰে কৈছে বুথ লেভেলৰ অফিচাৰ 18 বছৰ সম্পূৰ্ণ সকলো সাজু হওক অন্তৰ্ভুক্তিৰ বাবে আপোনাৰ নাম কণ্ট্ৰল কৰি ৰাখিবলৈ কৰিব লাগিব গুৰুত্বপূৰ্ণ কাম ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ বা সুদূৰী বা স্থানান্তৰৰ বাবে কৰিব পাৰিব এই কাম যদি আপুনি ভাবিছে অন্তৰ্ভুক্ত কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব ভুৱা ব্যক্তিৰ নাম কৰ্তন মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম কৰিব পাৰিব আপোনাৰ সন্তানৰ 18 বছৰ যদি হল এবাৰ অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত কি নথিপত্ৰ লাগিব চাই লওক আৰু সাজু কৰক শুদ্ধকৈ পূৰণ কৰিব লাগিব ফৰ্মখন নম্বৰ 1 জন্মৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব নম্বৰ 2 স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব নম্বৰ 3 অভিভাৱকৰ ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন নম্বৰ 4 পাছপোৰ্ট সাইজ ফটো এই সকলো নথিপত্ৰৰ ফৰ্ম 6ৰ লগত একেলগে গাঁঠি দিব লাগিব ডি ভোটাৰৰ ক্ষেত্ৰত লোৱা হৈছে নতুন পদক্ষেপ 22 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে ভোটাৰৰ এছআৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কিবা দাবী বা ওজৰ আপত্তি থাকিলে এই সময়খিনিতে আপুনি পিএলক দিব পাৰিব অভিযোগ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব 1 জানুৱাৰী 2026 লৈকে 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব অসমলৈ কৰ্মসূত্ৰে অহা বৰ্ষী ৰাজ্যৰ লোকে পাব ভোটাধিকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'